এতিয়া তোমালোকে কমনৰ আশা কৰি আছে নেকি যে কোনোবাই আমালোকক কমন দিব আমালোক সেইখিনি পঢ়ি যাম সেইখিনি আমাৰ পৰীক্ষাত আহিব আমালোকে 80+ পাম বা লেটাৰ পাম তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো সৰ্বপ্ৰথম মই তোমালোকক কম 100% কমন কোনেও দিব নোৱাৰিব কাৰণ এতিয়া ধৰি লোৱা যিখন মোৰ স্কুল আছে সেইখনত যদি মই প্ৰশ্নকাকত কাটো সেই স্কুলৰ বিদ্যালয়সমূহত মই 100% কমন দিব পাৰিম কাৰণ সেই প্ৰশ্নকাকতখন মই কাটিছোঁ মই জানো সেই প্ৰশ্নকাকতত কি আছে সেই প্ৰশ্নত কোন প্ৰশ্নত 4 মাৰ্ক আছে বা আধা মাৰ্ক আছে বা 1 মাৰ্ক আছে বা প্ৰশ্নই নাই বা ফ্ৰী মাৰ্ক দিম সেইটো কোনে জানিব সেইটো মই জানিম কাৰণ সেই প্ৰশ্নকাকতখন মই কাটিছোঁ এতিয়া যদি বোৰ্ডৰ বা মেট্ৰিকৰ প্ৰশ্নকাকতখন মই কাটিলোহেঁতেন তেন্তে মই জানিলোহেঁতেন যে কোনটো প্ৰশ্ন আহিব মই 100% চিয়'ৰ দিব পাৰিলোহেঁতেন মই তোমালোকক কমন নিব মানা না কৰোঁ কমন নিবা কিন্তু কেতিয়া কমন নিবা যেতিয়া তোমাৰ পঢ়া একেবাৰে কমপ্লিট হৈ যাব যে মোৰ পঢ়া কমপ্লিট হৈ এদিনমান আছে তো এই এদিনত মই কি কৰিম তথাপিও যদিও এদিন থাকে এদিনৰ হাফ অৰ্থাৎ 2-3 ঘণ্টামান যাৰ কমন তোমালোকক ভাল লাগে তাৰ কমন ল'বা সেইবোৰ এক্সট্ৰা কিন্তু ঠিক আছে যে তোমাৰ পঢ়া বাদ দি পঢ়া চোৰ মই কমন লৈ যাম মই এইবিলাকে আহিব পৰীক্ষাত আকৌ এবাৰ মই এই কথাটো কৈ আছোঁ কোনোৱে 100% কমন দিব নোৱাৰিব সকলোৱে কমন দেয় মই মানিম যে সকলোৱে কমন দিব কিন্তু 100% কমন কোনেও ক'ব নোৱাৰিব যে এইটো পৰীক্ষাত আহিব লাগিবই ঠিক আছে কোনেও ক'ব নোৱাৰিব কাৰণ মই অলপমান আগতে ক'লোঁ যদি মোৰ স্কুল হ'লহেঁতেন তেন্তে মই সমূহ ছাত্ৰ ছাত্ৰীক মোৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসমূহক মই কৈ দিলোহেঁতেন যে এই প্ৰশ্নকেইটা আহিব তোমালোকে বেলেগ পঢ়িব নালাগে এইকেইটা পঢ়া এইকেইটা আহিব কাৰণ প্ৰশ্নকাকতখন মই কাটিছোঁ মই জানিম তো এতিয়া সেই হিচাপত কৈ আছোঁ কোনেও 100% কমন দিব নোৱাৰিব কাৰো কমনৰ আশা কৰি পৰীক্ষা দিবলৈ নাযাবা কাৰণটো হ'ব লাগিছে কোনেও নাজানে ঠিক আছে কমন ল'বা মই তোমালোকক কমন ল'ব মানা নকৰোঁ কমন ল'বা সেইটো এক্সট্ৰাৰ কাৰণে যদি তোমাৰ পঢ়া কমপ্লিট হৈ গৈ সেইটো বাকী আছে যে মই এই সময়ছোৱাত কি কৰিম তেতিয়া তোমালোকে কমন ল'বলৈ চেষ্টা কৰিবা ঠিক আছে আৰু সেই কমন লৈ সেইটোও পঢ়িবা প্লাছ তোমাৰ নিজৰ পঢ়াটোও পঢ়িবা তোমাৰ যিটো নিজে কমন ফেলাইছা সেইটোও পঢ়িবা কমনৰ আশা লৈ পৰীক্ষা দিবলৈ নাযাবা কাৰণ ইংলিছ পৰীক্ষাটো যেনেকুৱা হ'ল তেনেকুৱাৰ কথা যদি তোমালোকে ভাবা তেন্তে নিশ্চয় কিবা এটা বুজি পাবা ইংলিছ প্ৰশ্নকাকতখন সঁচাকৈয়ে বহুত টাফ আছে ঠিক আছে আগৰ তুলনাত এইবাৰৰ প্ৰশ্ন যে এনেকুৱা আহিছে কোনেও ভবা নাছিল যে এইবাৰৰ প্ৰশ্নখন এনেকুৱা আহিব আৰু এছেৰ কথা ভাবা কোনেও ভবা নাছিল যে এইবোৰ এছে এইবাৰ দিব ঠিক আছে সকলোৱে ভাবিছিল যে ৰিয়েলিটিৰ ওপৰত ভিত্তি কৰি কিবা কিবি দিব চন্দ্ৰযান দিব কিন্তু অহাই নাই ঠিক আছে তো সমূহ ছাত্ৰ ছাত্ৰীক মই আকৌ এবাৰ এই কথাটো কৈ আছোঁ কাৰোবাৰ কমনৰ আশা কৰি বিদ্যালয়লৈ পৰীক্ষা দিবলৈ নাযাবা কাৰণ কোনোৱে 100% কমন দিব নোৱাৰিব ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল বাকী পৰীক্ষাবোৰ ভালকৈ দিয়া মই আশা কৰোঁ সমূহ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাটো যাতে বহুত ভালেই হয় ঠিক আছে।